নমস্কাৰ দৰ্শক, মই পংকজ খনকৰ। আপোনালোকে চাই আছে কৃষি জাগৰণ। দৰ্শকসকল, আজি মই আপোনালোকক এটা মাছ পালনৰ এটা নতুন পদ্ধতিৰ বিষয়ে এই ভিডিঅ'টোত জনাম। আৰু আপোনালোকে আহক, মই আপোনালোকক দেখুৱাই আছোঁ কিদৰে নতুন পদ্ধতিৰ ধেমাজিৰ জিতু গগৈ মহিদলত তেওঁ মীন পালন কৰি আছে। তেওঁ এইদৰে মীন পালন কৰি আছে, আপোনালোকে দেখিবলৈ পাইছে স্ক্ৰীণত। আমাৰ কেমেৰামেন পংকজ লাহনে আপোনালোকক দেখুৱাই আছে জিতু গগৈ ইয়াত তেনেকৈ মীন পালন কৰি আছে। আৰু এইটো কোৱা হয় বটল ক্লিন ফিছ ফাৰ্মিং। এইটো সাধাৰণতে আমাৰ অসমত এতিয়াও বহু মীন পালকে এনেদৰে মীন পালন কৰিব পাৰে, সেই বিষয়ে তেওঁলোকে নাজানে। গতিকে আমি আহিলোঁ আপোনালোক এই ভিডিঅ'টো কিদৰে মীন পালন কৰি ভাল এটা উপাৰ্জন কৰিব পাৰে আমাৰ কৃষকসকলে, মীন পালকসকলে, তাকে দেখাবৰ কাৰণে আমি আজি উপস্থিত আছোঁ এই জিতু গগৈ এই কৃষি ফাৰ্মত। আমাৰ পংকজ লাহনে দেখাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে দেখিবলৈ পাইছে প্ৰায় এইটো 8 ফুট আৰু 14 ফুট স্কোৱাৰ এটা পুখুৰী টাইপৰ বনাইছে তেওঁলোকে। এইটো কোৱা হয় বটল ক্লিন ফিছ ফাৰ্মিং। আৰু আমাৰ জিতু গগৈ এইটো দেখিছিলে, তেওঁ পশ্চিমবংগৰ কিছুমান মীন পালকে এনেদৰে মীন পালন কৰা তেওঁ দেখিছিলে। তেওঁ ইউটিউবত দেখিছিলে, প্ৰথমতে ইউটিউবত দেখি তেওঁ ইয়াত পুখুৰীত মীন পালন কৰিবলৈ মন মেলিলে। আৰু ইয়াত আমাৰ যিখিনি কেট ফিছ, শিঙি মাছ, মাগুৰ মাছ বা এনেকুৱা ধৰণৰ শিঙি মাগুৰ মাছ, শিঙি মাগুৰ কাৱৈ আদি জাতীয় মাছবোৰ ইয়াত পালন কৰিব পাৰে। আৰু এই বিষয়ে আমি আমাৰ জিতু গগৈৰ লগত কথা পাতিম। আপোনালোকে ভিডিঅ'টো চাই থাকক, তেওঁ সবিশেষ জনাব কিদৰে ইয়াত মীন পালন কৰা হয়। এই চিষ্টেমটো হৈছে আপোনাৰ মাছৰ এইটো মানে বটন কিলিং বুলি কয়। ইয়াৰ অৰ্থ হ'ল ধৰক যিটো তলিটো সদায় চাফ চিকুণ হৈ থাকিব লাগিব। এতিয়া মাছৰ যিটো লিটাৰ সেইটো পৰি কিনি লেতেৰা হ'ব নালাগে। আৰু এমনিয়াটো মানে চেক কৰিব লাগে। ইয়াত বিনা অক্সিজেনত মানে এই কামটো কৰা হয়। ইয়াত মই এতিয়া আপোনাৰ লোকেল শিঙি, মাগুৰ আৰু কাৱৈ মাছ এইকেইটা ইয়াত মানে পুহিছোঁ। তাৰপৰা তাৰে 2টা টেংকি মই হাৰ্ভেষ্টিং কৰিছিলোঁ। সেই টেংকিকেইটাত মই ৰিজাল্ট ভাল পাইছোঁ। মানে এটা টেংকিত আপোনাৰ এইটো 14x9 এটা টেংকিত মই 33 কেজি শিঙি মাছ মানে উঠাইছিলোঁ। সেইটো মানে ইমান খৰচাটো চাই কিনি ইমান লোকচানৰ নহয়, ধৰক লাভৰে হয় যদি কৰিব পাৰে। ইয়াত ৰিক্সি এটা পানীৰ কোৱালিটি আপুনি টাইম বাই টাইম চেক কৰি থাকিব লাগিব। যদি সেইটো কৰিব নোৱাৰে, তেতিয়া যদি কেনেবাকৈ গেছ হৈ যায়, এমনিয়া হৈ যায়, একেদিনাখনে আপোনাৰ গোটেই মাছ ওপৰত উঠি যাব। তাৰ কাৰণে আপুনি পানীৰ যিখিনি পেৰামিটাৰখিনি চেক কৰিব লাগিব। আৰু সেই বস্তুটো অলপ গুৰুত্ব দিলে ইমান সমস্যা নহয়। আপোনাৰ মানে এইটো কিমান স্কোৱাৰ বুলি ক'লে? এইটো আপোনাৰ 9 ফুট বহল আৰু 14 ফুট দীঘল। 9 ফুট বহল। এইটোত কিমান পোনা মেলিব পাৰিব আপুনি? এইটোত মই শিঙি মাছৰ মেলিছিলোঁ আপোনাৰ 2700। 2700 শিঙি মাছ। দুটাত ভাগ কৰি মাৰিছিলোঁ। আপোনাৰ 33 কেজি যিটো ধৰিছোঁ সেইটোত মানে 1700 মান মাৰিছিলোঁ খালি। এনেই মানে আমাৰ থলুৱা আছিলেনে আপুনি? এইটো মিক্স আছিলে। আমাৰ থলুৱাৰ অলপ আছিলে, তাৰপৰা মই মৰিগাঁৱৰ পৰা অলপ পোনা আনিছিলোঁ। সৰু পোনা দানা মানে কেনেকুৱা ধৰণৰ? দানা কমাৰ্চিয়েল ফিডটোৱে ব্যৱহাৰ কৰোঁ। কমাৰ্চিয়েল ফিড হয়। এইবিলাক মানে এইটো আপোনাৰ এইটো যিমান মাছ থাকে সেইটো খৰচটো কেনেকুৱা ধৰণৰ হ'ব? এই বিষয়ে মোক এইটোত আপোনাৰ ধৰক মোটামুটি যদি আপুনি 1000 মাছ এটা টেংকিত মেলে, শিঙি মাছৰ ধৰক 250 টকামান পাৰ পিচ পৰে মানে। এতিয়া 1000 মেলিলে আপোনাৰ 2500 টকা খৰচ হ'ব ধৰক তেনেকুৱা। আৰু বাকী ফিডত যাব। আৰু পানী আপুনি ধৰক যদি পানী কোৱালিটিটো বেছি বেয়া থাকে, এমাহৰ মূৰত এবাৰ চেঞ্জ কৰিলে হ'ল। বহুত বেছি কিবা কৰিব নালাগে। নহ'লেও আপুনি গোটেই পানী যদি জেনেৰেট কৰিবলৈ সমস্যা হয়, তাৰ 50% কমাই পিনি আকৌ নতুন পানী এড কৰিলে হ'ল। পানী মানে এইটো কিমান দৰটো কিমান? দৰটো আপোনাৰ 2.5 ফুট বা 3 ফুট থাকিলে হ'ল। বাৰিষা মানে বৰষুণৰ পানী পৰিলে কিবা? নাই তেনেকুৱা সমস্যা নাই। কিন্তু বৰষুণৰ পানীটো যাতে পৰি কিনি অভাৰ হৈ নাযায়, তাৰ কাৰণে আপোনাৰ সেই আউটলেট পাইপটো থাকিব লাগিব জোখত, যাতে সেই এটা লেভেলত পানীটো থাকি যায়। আপোনাৰ এইটো যিটো এইটো বটন কিলিং আচলতে। এই বটন কিলিঙৰ ধাৰণাটো আপোনাৰ মনলৈ এনেকৈ মাছ পোহাৰ ধাৰণা আপোনাৰ মনলৈ কেনেকৈ আহিল? সেইটো মানে ৱেষ্ট বেংগলত কিছুমান খেতিয়কে মানে ফাৰ্মাৰে এনেকৈ কৰি থকা মই ইউটিউবতে ভিডিঅ' পাইছিলোঁ। সেইটোক চাই পিনি কৰি চাইছিলোঁ মানে। ইমান ধৰক চব মাছৰ কথা মই ক'ব নাযাওঁ, কিন্তু কেটফিছ জাতীয় মাছখিনিৰ কাৰণে ভাল আৰু এইটো চিষ্টেমটো।